বেংগালুৰুৰ হাতত 2-0 গ'লত নৰ্থ ইষ্টৰ পৰাজয়। কি ক'ম, এনেকুৱাকৈ আজি নৰ্থ ইষ্টে নিৰাশ কৰিব বুলি ভবা নাছিলোঁ। বহুত নিৰাশ কৰিলে। সদায় আলাদিনে কি কৰিব? আজি আলাদিনৰ পৰা গ'ল নাহিল। বেলেগ আছিলতো, কোনোবা এজন প্লেয়াৰে গ'ল দিয়ক। 1-0 হৈ থকালৈকে আশা এৰি দিয়া নাছিলোঁ। খেলখনৰ 3 মিনিটতে যেতিয়া উইলিয়ামছে বেংগালুৰুৰ হৈ গ'লটো দিলে, ভাবিছিলোঁ পিছলৈ নৰ্থ ইষ্টে কামবেক কৰিব আৰু নৰ্থ ইষ্টে পিছত গৈ কমেও এটা গ'ল দি হ'লে খেলখন ড্ৰ কৰিব। অন্ততঃ 1 পইণ্টটো আহিব, ড্ৰ কৰিলে 1 পইণ্টটো আহিল হয়, সেইটো নহ'ল। এতিয়া বেংগালুৰু নৰ্থ ইষ্টতকৈ আগত আহিল টপ 4ত পইণ্টছ টেবুলত। এতিয়া নৰ্থ ইষ্টৰ কি হ'ব? বাকী দুখন খেল নক আউট হৈ গ'ল নৰ্থ ইষ্টৰ কাৰণে। বাকী দুখনত এতিয়া এখনতো হাৰিব নোৱাৰে নৰ্থ ইষ্টে। সেয়া সম্ভৱ কৰিব পাৰিব জানো নৰ্থ ইষ্টে? আজিৰ দৰে খেলিলেতো আশা নাই। আলাদিনৰ বাহিৰেও বেলেগ কোনোবাই গ'ল কৰিব লাগিব, নহ'লে আশা নাই। আৰু শ্বিলঙত নৰ্থ ইষ্টে আগৰ খেলখনতো একেই কৰিলে, আজিও একেই কৰিলে। ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্টৰ প্ৰদৰ্শন খুবেই বেংগালুৰু কিন্তু মানিব লাগিব, আজি বেংগালুৰু খুব ভাল খেলিছে। বিশেষকৈ ডিফেন্স ইমানেই ষ্ট্ৰং কৰিছে। আলাদিন গোটেই খেলখনতে এনেকুৱাকৈ ৰখাই থৈছে আলাদিনক। ভালকৈ সুযোগে দিয়া নাই আলাদিনক আজি। ষ্ট্ৰাইকাৰ হওক, মিডফিল্ডাৰ হওক, ডিফেন্স হওক, গোটেইখিনিয়ে ভাল খেলিছে বেংগালুৰু আজি। সেইটো কাৰণে বেংগালুৰু আজি 2-0 গ'লত জয়লাভ কৰিছে নৰ্থ ইষ্টৰ লগত। আশা এটা কৰি আছিলোঁ নৰ্থ ইষ্টে কামবেক কৰিব, এটা গ'ল দিব, ড্ৰ হ'ব, আকৌ এটা গ'ল দিব, জিকিব, জয়ী হ'ব। 2-1 গ'লত হওক বা ড্ৰ হওক, পইণ্ট মুঠতে আনিব, 1 হওক 3 হওক পইণ্ট আনিব। কিন্তু খেলখনৰ 81 মিনিটত যদি নগৈৰে যেতিয়া গ'লটো দিলে বেংগালুৰু হৈ, তেতিয়া আৰু একেবাৰে আশা এৰি দিলোঁ। আৰু এই খেলখন যিটো 1-0 গ'লত হাৰিলেও কমচে কম এটা গ'ল স্ক'ৰ কমি থাকিলে হয়, কিন্তু 2-0 হাৰি গ'ল। আলাদিনৰ বাহিৰেও নৰ্থ ইষ্টৰ হৈ কোনোবাই গ'ল কৰিব লাগিব। জিথিন হওক, থৈ সিং হওক, নেষ্টৰ হওক, গ'ল কৰিব লাগিব। নহ'লে নৰ্থ ইষ্টৰ নেক্সট দুখন খেলত বহুত টাফ হ'বলৈ গৈ আছে। নৰ্থ ইষ্টে এই খেলখনত বহুত চেষ্টা কৰিছে, বহুত কষ্ট কৰিছে, নকৰা নহয়, সেইটো ক'ব লাগিব। চেষ্টা কৰিছে জিকিবলৈ, কষ্ট কৰিছে, কিন্তু কি কৰিব, বেড লাক, জিকিব নোৱাৰিলে। আজিৰ খেলখনৰ পিছত নৰ্থ ইষ্টে পইণ্টছ তালিকাত 5 নম্বৰ স্থানত আহি যায় 22খন মেচ খেলি 32 পইণ্টৰ সহায়ত, আৰু বেংগালুৰু 4 নম্বৰ স্থানলৈ গুচি যায় 21খন মেচ খেলি 34 পইণ্টৰ সহায়ত। আৰু যদি টপ 6 আৰু টপ 7ত থকা টীম দুটা চাব যাওঁ, মুম্বাই চিটিয়ে 21খন মেচ খেলি 32 পইণ্ট আছে আৰু নৰ্থ ইষ্টৰ সমানে আছে। আৰু 7 নম্বৰত উৰিষ্যা আছে 21খন মেচ খেলি 29 পইণ্ট। উৰিষ্যা যদি নেক্সট খেলখন জিকি যায়, তেতিয়া 22খন মেচ খেলি 32 পইণ্টৰ সহায়ত নৰ্থ ইষ্টৰ সমানত আহি যাব। এতিয়া নৰ্থ ইষ্টৰ কাৰণে উৰিষ্যাৰ নেক্সট খেলখন হাৰিব লাগিব। উৰিষ্যাৰ নেক্সট খেলখন আছে 23 ফেব্ৰুৱাৰী তাৰিখে মোহন বাগানৰ লগত। গতিকে সেইখন খেলা উৰিষ্যাৰ গুৰুত্বপূৰ্ণ খেলা, আৰু মোহন বাগান ষ্ট্ৰং টীম, গতিকে সেইখন খেলত আশা কৰিম উৰিষ্যা হাৰক। নৰ্থ ইষ্টৰ নেক্সট মেচখন আছে চেন্নাইন FC লগত 3 মাৰ্চ তাৰিখে, আৰু সেইখন খেলা নৰ্থ ইষ্টৰ নক আউট মেচ হ'ব। নৰ্থ ইষ্টে সেইখন মেচ জিকিবই লাগিব টপ 6ৰ কাৰণে। আশা কৰিম নৰ্থ ইষ্টৰ বাকী থকা দুখন খেলতো জয়ী হ'ব আৰু টপ 6ত থাকি যাব। আজিৰ ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। ভিডিঅ'টো যদি ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।